Good morning from Keralaৰ পৰা কি খবৰ আশা কৰো সকলো ভালে আছে এইটো হৈছে 3 নম্বৰ ভিডিও কেৰালাৰ পৰা দুটা ভিডিও দিলো আপোনালোকে প্ৰথম ভিডিওটো খুব বেছি চালে মানুহে বহুত বেছি ভাল লাগিলে বাকি এটা 2 নম্বৰতে এটা ভিডিও দিছিলো কালি পৰহি হেতু হৈছিল ৰাবাৰ খেতিৰ ওপৰত যদি সেই ভিডিওটো আপোনালোকে চোৱা নাই গৈ পেলাই চাবগে ফেসবুকত দিয়া আছে বাকি আজি আপোনালোকক দেখাবলৈ আহিছো মই যত থাকো তাৰে অকনমান গাঁৱলীয়া পৰিবেশ যেহেতু মই কেৰালাত আছো আপোনালোকে গম পাইছে কেৰালাখন খুব ধুনিয়া মানে আমাৰ অসমৰ নিচিনা খুব ধুনিয়া জায়গা ইয়াতে মানে গছ গছনি মানে খুব ধুনিয়া নেচাৰেল জায়গা হয় আৰু এফালে চাব পাৰে ঘাঁবু চক আৰু এইফালে মানুহৰ ঘৰ এফালে দেখিছে খুব ধুনিয়া জায়গা বাকি আপোনালোকক মই যিখিনি পাৰো সেইখিনি দেখাম মানে ভিডিওটোত বহুত স্পেশাল কিবা দেখাম বুলি নকওঁ কিন্তু যেহেতু মই যত থাকো তাৰে জায়গাখিনি অকমান দেখাবলৈ বিচাৰিছো কেৰালাখন মানে বহুত মানুহে চাবলৈ বিচাৰি থাকে মানে গাঁৱৰ যিবিলাক পৰিবেশ বা বহুত মানুহে চাবলৈ বিচাৰি থাকে যিসকল মানুহ কেৰালাত অহা নাজানে তেওঁলোকে সেই তেওঁলোকৰ বাবে ভিডিওবিলাক বনাই আছো বিশেষকৈ গতিকে চাই থাকক মোৰ ভিডিওসমূহ কেনেকুৱা পাই আপোনালোকে কমেন্ট কৰি জনাব যদি ভিডিওসমূহ চাই ভাল পায় তেনেহলে শ্বেয়াৰ কৰি দিব ভাল লাগিব তেতিয়া মই ভিডিও বনাবলৈ দুগুণে উৎসাহ পাম গতিকে মই যিমান পাৰো আপোনালোকক ভিডিও ভাল ভিডিও বনাই দিবলৈ চেষ্টা কৰিম ভিডিওসমূহ চাই থাকিব এইফালে চাওক এইফালে এটা মহ আছে দেখিছে এইটো মহটো ধুনিয়াকে ঘাঁ খাই আছে মানে ইয়াতে আলি থৈ দিছে আৰু এইফালে আছে আমাৰ কোম্পানীটো আৰু প্ৰত্যেকখৰ মানুহত ইয়াত দেখিবলৈ পাব নাৰিকল গছ আছে নাৰিকল গছ কলগছ তামোল গছ বহুত বিখ্যাত মানে ইয়াতে নাৰিকল বুলি ক'লে গম পায় কেৰালাত বহুত বিখ্যাত হয় প্লাস মানে কল খেতিটো বহুত মানে আপুনি ইয়াতে যাব প্ৰত্যেকখন দোকানতে দেখিবলৈ পাব বিভিন্ন ধৰণৰ ভেৰাইটি কল আৰু তাৰ কাষতে আছে জানৰ পাৰে নাৰিকল খেতি প্লাস আছে এটা খুব ধুনিয়া জান ইয়াতে মানে আমি কেতিয়াবা আহো কেতিয়াবা মানে নন ষ্টপ আহি থাকো বুলি ক'লে বেয়া নহয় যেতিয়া আমি কাম ছুটি পাওঁ ছুটি হোৱাৰ পিছত ইয়ালৈকে গুচি আহো কাৰণ এফালে জান আছে দেখিছেই জানৰ পাৰত গছ আছে আৰু গছৰ তলত বহা মজাটো বেলেগ হেতু আপোনালোকে গম পায় কাৰণ কেৰালাত এতিয়া বৰ্তমান বহুত বেছি গৰম মানে আপোনালোকে জানে চাগে যিসকল মানুহ কেৰালাত আছে যিসকলে নাজানে তেওঁলোককো কৈ দিছো কেৰালাত বৰ্তমান বহুত বেছি গৰম আৰু সেই গৰমৰ বাবে আমি গছৰ তলত বহি থাকো মানে যোনটো গছৰ মানে নেচাৰে যোনটো আমাৰ হাৱা দিয়ে গছনে যেটো হাৱা দিয়ে সেই হাৱাটো ফেনৰ লগত তুলনা কৰিব নোৱাৰে বহুত বেছি ভাল লাগে আৰু এফালে চক বহিবলৈ এনেকে গছৰ মুহা মানে গছজোপা কাটি থৈ দিয়া আছে এটা খুব ধুনিয়াকে বহিও থাকিব পাৰি মানে খুব বেছি ভাল লাগে মানে আমি যেতিয়া সময় পাওঁ তেতিয়া আমি ইয়াতে আহি পেলাই বহো মানে ভাল জায়গা ন জায়গাবিলাক এনেও ঠাণ্ডা পৰিবেশ ভাল লাগে আৰু বাকি চক এফালে দেখাই আছো এনেকুৱাই হয় আৰু কেৰালাৰ গাঁৱৰ এৰিয়াবিলাক এনেকুৱাই মানে টাউনবিলাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাকি যেহেতু মই গাঁৱত থাকো বৰ্তমান গাঁৱৰ পৰিবেশবিলাক প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো এজন ককাইদৱে পুৰা বৰশী টোপাই আছে বৰশী টোপাই মাছ পাইছে নাই নাজানো বাৰু মই সুধিম ককাই মাছ পাইছে নাই পাইছে এইবোৰ পুৰা বনবিলাক চাওক ওৱাও এইফালে মাছ এটা পাই থৈছে পুঠি মাছ পালে নেকি এৰে পুঠি মাছবিলাক অলপ বেলেগ হয় আপোনালোকক দেখাইছো চাব আমাৰ একেই তথাপিতো অকণমান বেলেগ মানে আমাৰ যোনবিলাক অসমৰ পুঠি মাছৰ লগত অকণমান মানে তুলনা কৰিব পাৰি তথাপিতো চাওক দেখাই দিছো আপোনালোকক এইটো মাছ পালে দাদাই এই মাছটো চাওক অসমত এনেকুৱাই হয় পুঠি মাছটো খালি আৰু অকণমান ডাঙৰ হয় আৰু এনেকে ফুটা আছে কলা ফুটা আছে আৰু মাছ এইটো পালে নেকি আৰু পাব বাই থাকক বাকি দেখুৱাম এইফালে চাওক দাদাই পুৰা ধুনিয়াকে অসমৰ ফিলিংছ এটা লৈ মাছ তুলি আছে মানে বৰশীটো পাই আছে আমাৰ কাষতে থকা এইখন হৈছে ৰাবাৰ বাগান কালি ইয়াৰ পৰা মই লাইভ আহিছিলো আৰু যোনটো আপোনালোকক ৰাবাৰ খেতিৰ ওপৰত ভিডিও বনাই দিছিলো সেইখন ৰাবাৰ বাগানো বেলেগ আছিল কিন্তু এখনো বেলেগ এখনৰ পৰা এতিয়ালৈকে প্ৰডাকশন চাগে তেওঁলোকে পোৱা নাই মানে ৰাবাৰ যোনখিনি গছৰ পৰা যোনটো আঠা পায় ন এতিয়ালৈকে সেই বস্তুটো পোৱা নাই আৰু ৰাবাৰ গাৰ্ডেনখন চাওক না বহুত বেছি ভাল লাগে মানে চাওক না দেখি কি ধুনিয়া লাগিছে আৰু এফালে চাওক পুৰা জংঘল হৈ আছে বাৰু এইবোৰ চাফা চিকুণ কৰিবলৈ অলপ বাকি আছে বাকি এফালে চাওক মহ দুটা আছে এটা আপোনালোকক দেখাইছোতো আৰু এটা আছে মহে কি ধুনিয়াকে মানে মহৰ ঘুলি বুলি কোৱা বস্তুটো শুনিছে নহয় এইফালে এটা বগলী উৰি গৈছে মহে ধুনিয়াকে মানে ঠাণ্ডা পৰিবেশ এটা লৈ আছে মানে পুৰা ফিল লৈ আছে মানে যেহেতু গৰম বহুত বেছি ইয়াতে সেই গৰমৰ বাবে মহটোৱে পুৰা ধুনিয়াকে পানী আৰু বোকাৰ লগত খেলি আছে মানে উমলি আছে বুলি ক'ব পাৰি চাওক কি ধুনিয়া এটা ভাল লগা সময় বা মুহূৰ্ত মহটোৰ বাবে দেই বাকি এফালে চাওক এয়া হৈছে দিস ইজ কেৰালাৰ
আৰু ইয়াতে ঘাঁহবোৰ চাওক কিমান ধুনীয়াকৈ আছে। আৰু ইয়াতে আপোনালোককতো মহ দেখুৱালোৱে ন, এতিয়া আপোনালোকক ইয়াতে গৰু দেখাম। মানে কেৰেলাৰ গৰুবিলাক দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। কেৰেলাত মানে পূৰা লোকেল গৰুবিলাক বহুত ডেঞ্জাৰ মানে। এইজনী চাওক, এয়া হৈছে জাৰ্চি গৰু, আৰু এইফালে চাওক এইয়াজনী হৈছে জাৰ্চি গৰু। ধুনীয়াকৈ পূৰা ঘাঁহ খাই আছে। অসমৰ মহ আৰু অসমৰ গৰুৰ লগত কেৰেলাৰ গৰু মহৰ লগত কি পাৰ্থক্য আছে সেইটো আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ভাগৰ লাগি গৈছে কিয় গম পায়, আপোনালোকক এই মহ গৰুকেইটা দেখাবৰ কাৰণে মই যথেষ্ট কষ্ট কৰিলোঁ। মানে এই যে মুকলি ফিল্ডখন দেখিছে, এখন দেখাত এখন ফিল্ডৰ দৰে। এই ফিল্ডখন মানে দেখাত তেনেকুৱা একো নাই যেন লাগিছে, কিন্তু তলত গোটেই পানী বোকা। এইফালে চাওক, যিহেতু গাঁৱলীয়া টপিকৰ ওপৰত ভিডিঅ'টো ডিছকাছ কৰি আছোঁ বা বনাবলৈ দেখাবলৈ বা চেষ্টা কৰি আছোঁ, সেয়েহে আপোনালোকক গাঁৱৰ ফিল্ড যিহেতু দেখাই আছোঁ, আৰু ভৰিত যদি বোকা নালাগে কেনেকুৱা ধৰণৰ কথা হ'ব বাৰু। সেয়েহে আপোনালোকক অকণমান বোকা গছকি বা অকণমান কষ্ট কৰি হ'লেও এই পৰিৱেশটো দেখাবলৈ বিচাৰিছোঁ, যোনটো পৰিৱেশত মই বৰ্তমান আছোঁ এতিয়া কেৰেলাত, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে আলৈ আথানি নকৰিব, মৰম দিব, চেনেহ দিব, ছাপোৰ্ট কৰিব, যাতে মই এই ভিডিঅ'টো আপোনালোকে যদি ভিউ দিয়ে বা চাই ছাপোৰ্ট কৰে, মৰম দিয়ে, ভিউজ যদি মই আশা কৰাতকৈ যদি বহুত বেছি হয়, তেন্তে ভিডিঅ' বনাবলৈ বহুত মই উৎসাহ পাম। গতিকে মোৰ কষ্টখিনি আপোনালোকে বুজি পাওক, মৰম কৰক, ছাপোৰ্ট কৰক। নেক্সট ধামাকাৱালা ভিডিঅ' আহি আছে, আথিৰাপল্লী ৱাটাৰফল, যোনটো ভিডিঅ' বনাবলৈ ময়ো এক্সাইটেড হৈ আছোঁ, আৰু আপোনালোকেও চাই বহুত বেছি ভাল পাব। কিয়নো কৈ আছোঁ, সেই আথিৰাপল্লী ৱাটাৰফলতেই শ্বুটিং হৈছিলে বাহুবলী চিনেমাখন নিশ্চয় আপোনালোকে চাইছে। সেই আথিৰাপল্লী ৱাটাৰফল নেক্সট ভিডিঅ'ত মই বনাবলৈ গৈ আছোঁ। আল্টিমেট জেগা, বাকী কি ক'ম, আপোনালোকে চাই আছে, ভিডিঅ' দেখিয়ে আছে। এইটো এটা আমি পথাৰৰ আলি বুলি যে কওঁ, তেনেকুৱা এটা ৰাস্তা। বাকী চাওক, ভাল লাগিছে ন? ভাল লাগিছে নাই আপোনালোকে কমেণ্ট এটা কৰি জনাব দেই। মোৰ বাৰু ইয়াতে থাকি বহুত বেছি ভাল লাগে। আপোনালোকে ঠাইখিনি চাই বা জেগাখিনি চাই ভাল লাগিছে নাই সেয়া কমেণ্ট এটা কৰি জনাব। বাকী এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলোৱে পেজটি ফ'ল' কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। বাকী নেক্সট ভিডিঅ' আহি আছে, ধামাকা এটা ভিডিঅ', যোনটো ভিডিঅ' চাই আপোনালোকে বিৰাটেই ভাল পাব। ময়ো এক্সাইটেড হৈ আছোঁ সেই ভিডিঅ'টো আপোনালোকক দেখুৱাবৰ বাবে। গতিকে এইটো ভিডিঅ'ৰ পৰা ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পাম। বাই বাই, জয় হিন্দ, জয় আই অসম, জয় ভাৰত।